Hey guys, welcome back to my YouTube channel. ব্লগ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি শাওণ মাহৰ সোমবাৰ আৰু মোৰ অৱস্থা খুবেই বেয়া। মোৰ কি হৈ আছে তোমালোকে জানানে? মোৰ হৈ আছে এয়া দেখিছানে? এই ভৰিখন কমপ্লিটলি ফুলি গৈছে, কাৰণ মোৰ অৱস্থা একেবাৰে নাইকিয়া হৈ গৈছিলে। সিদিনাখন বৰশী বাব যোৱাতে মোৰ এই ভৰিখন কমপ্লিটলি এতিয়া ফুলি আছে। না ভাল হোৱা কিবা হৈছে, না কিবা হোৱা নাই। জাৰি আছোঁ কিন্তু অলপো ভাল পোৱা নাই আৰু বুলিব বিৰাট অসুবিধা হৈছে। ভৰিখন একেবাৰে কি বা হৈছে, কি বা হোৱা নাই। য'ত মাছ মাৰিবলৈ গৈছিলোঁ তাতে মানে এইখন ভৰি গছকি পৰিছিল, মানে য'ত মানুহ খৰি দিয়ে তাতে চটকি পাইছিলোঁ। সেইকাৰণে মোৰ এনেকুৱা অৱস্থা হৈ গ'ল। আৰু কিছুমান মানুহে কৈছে শিৰ বাগৰা বুলি, আৰু কিছুমানে কৈছে আৰু গাৰাল হোৱা বুলি। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। এতিয়া ধূপ চাকি জ্বলাওঁ বলক মন্দিৰত বা বেলগুৰত। চেলো ধূপ 3ডাল লৈছোঁ আৰু জ্বলাওঁ এতিয়া। গতিকে আমাৰ ঘৰৰ ভিতৰত মন্দিৰটো আছে। এতিয়া বেলৰ গাছডাল কি ধুনীয়াকৈ হৈছে। ইয়াতে আমাৰ ঘৰৰ মানুহে ধূপ চাকি জ্বলায় আৰু এতিয়া ময়ো ধূপ চাকি জ্বলাম ইয়াত। তোমালোকে শেষলৈকে চাবা। আৰু এই বেলৰ গাছডাল আমি ডাঙৰ কৰিম বুলি ভাবিছোঁ, কিন্তু নহ'ব। ৰাস্তা ডাঙৰ হ'ব, সেইকাৰণে এইডাল কাটিব লাগিব বোলে। এতিয়া কথাটো হ'ল, এতিয়া মই ধূপটো জ্বলাওঁ, তোমালোকে শেষলৈকে চাবা। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া ধূপ চাকি জ্বলোৱা হৈ গ'ল। এতিয়া ভাত খাওঁ আৰু বুলিবতো নোৱাৰোঁৱে, মই কিবাকেহে বুলি আছোঁ। আৰু এইটো লেট্ৰিনটো মই যি ভিডিঅ' দিছিলোঁ কমপ্লিট নহ'লে, কাৰণ অভাৱীঘৰৰ ল'ৰা। ক'ৰবাত মটকা খাইছা? মটকা কত খানাই? মটকা শাকে কেংকি বিদ্যা খানাই মটকা এইটো এখনি। সেইটো ক'ৰবাত মটকা খাইছা দে। এইটো এখনি লেতেৰা খেতেৰা কৰিলেও তই আহিবি। মই বোলো কিয় মাতে ফোন কৰি বাপা ঐ। যা উঠ হৈছে।